মই মোৰ মানুহজনক কিয় ভাল পাওঁ জানেনে? ভাল পোৱা উদ্দেশ্য বহুত। ভাল পোৱা মানে কি, তেওঁ যেনেকৈ কিছুমান কথা প্ৰতিশ্ৰুতি আছিলে আগতে, বিয়া হোৱাৰ আগতে, আৰু সেই প্ৰতিশ্ৰুতি সমূহ প্ৰায়বিলাকেই মানে মই হেৰি হৈছে, প্ৰতিশ্ৰুতিবিলাক মানে সফল হৈছে। সফল মানে কি, মই এইটো বিচৰা নাছিলোঁ যে মোক একদম এখন দামী গাড়ী লাগিব, মোক এটা একদম 5 মহলীয়ামান ঘৰ লাগিব, তেনেকুৱা নহয়। প্ৰত্যেকজনী ছোৱালীয়ে বেলেগ বেলেগ কিছুমান বিচাৰে। মই যিহেতু বেলেগ ধৰ্মৰ পৰা আহি পেলাই ইয়াত আছোঁ, তেতিয়া কিছুমান প্ৰতিশ্ৰুতি মানে কি, মই যেনেকৈ থাকোঁ বা মই যি কৰোঁ যি নকৰোঁ তেনেকুৱাবিলাক। তো সেই মৰ্মে তেওঁ আজি মোক চাহ দি আছে। কাৰণ কেলৈ, আজি মই যেনেকৈ এইখন সমাজত আছোঁ বা ঘৰলৈ গ'লেও মোৰ মাহঁতৰ প্ৰতি যি মানে কৰ্তব্য পালন কৰিব লগা, বা মই তাত মানে যেনেকৈ থাকোঁ, তো সেইবিলাকত তেওঁ একদম সম্পূৰ্ণ চাথ আছে। কাৰণ কেলৈ, তেওঁ জানে যে মই বিয়া হৈ আহিছোঁ হয়, কিন্তু মোৰ মা পাপা আছে, মই তেওঁলোকক ভালকৈ চাব লাগিব। আৰু মোৰো তাত গ'লে মানে মেখেলা চাদৰযোৰ পিন্ধা বা ওচৰৰ মানুহলৈ গৈ কথা বতৰাবিলাক পতা মেলা, মানে এনেকুৱা ধৰণৰ। বা বিহু সময়ত মই যদি এতিয়া বিশ্বাস কৰিব, মই এতিয়া বিহু হৈছে, তো তেওঁ মোক সুধি আছে, চিমি ঘৰলৈ নোযোৱা নি, ঘৰলৈ নোযোৱা নি? তো তেনেকুৱাবিলাকেই। তো বেলেগে নাজানো কিন্তু বেলেগৰ কি হৈছে, কিন্তু মই কৈছোঁ না, যাম মই ঘৰলৈ, কিন্তু মানে কি হ'ল, আছে মানে সময়, মই বিহু মেলা আছে, তো দাদাৰ বিহু মেলাতে মাতিছে, এতিয়া নাযাওঁ। তো তেওঁ মানে এইটোবিলাক কৈছে যে তুমি যোৱাচোন, ঘৰলৈ যোৱা, বিহু আহিছে নহয়। বা ঘৰলৈ এতিয়া ফোন কৰিলা নাই, বিহু সময়ত, বিহু সময় বুলি কোৱা নাই, মানে চব ক্ষেত্ৰতে তুমি ফোন কৰিলা নাই, যোৱা মাক ফোন কৰিলা নাই, পাপাক ফোন কৰিলা নাই, বিহু শুভেচ্ছা দিলা নাই। অকল বিহুৰ কথাকে কোৱা নাই, বেলেগ ক্ষেত্ৰতো যদি কিবা এটা বেমাৰ হয়, তেওঁ ক'ব যোৱা মাকক শুশ্ৰূষা কৰিবাগৈ। আৰু যিমান পাৰোঁ, আমিও ইমান সাফলৰ মানুহ নহয়, আমি জেনেৰেলি মিডল ক্লাছ ফেমিলি বিলং কৰোঁ। তো তেনেকুৱা ক্ষেত্ৰত আমি যিটো পাৰোঁ সেইটো মা পাপাকো আমি সহায় কৰোঁ, আমাৰ যিমানখিনি ক্ষমতা আছে। তো এনেকৈ সংসাৰখন চলি আছে। নহ'লেতো অকণমান অসুবিধা হয় যিকোনো ক্ষেত্ৰত। আজি মই কথা এটা কৈছোঁ, আজি এই বিহুৰ সাজটো মই পিন্ধিছোঁ, তো কিছুমানতো ইয়াতে থাকিব যে একদম মানে অৰিজিনেল মানে একদম মানে অসমীয়া মানে এতিয়াও আমি অসমীয়া বাৰু, হ'লেও মানে একদম মানে এজনী নাচনী টাইপত। তো এনেকুৱাবিলাক ক্ষেত্ৰত মানে তেতিয়া তেওঁ নকয় যে তুমি এইটো কিয় কৰিছা। মানে মই হয়, যেতিয়া 2 মাছ হৈ যাব তেতিয়া চবেই ক'ব, কিন্তু মই সিমানখিনিও মানে অতিক্ৰম নকৰোঁ যিটো তেওঁলোক সেইটো ক'ব লগা থাকে। তো এয়াই আছিলে মোৰ মানে অকণমান ঘৰখনৰ আৰু মোৰ মানুহজনৰ কিছুমান মানে সৰু সুৰা অভিজ্ঞতা কথা।